নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই ধৰণৰ খবৰসমূহ নিথৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে উজনি নামনিৰ পিছত মধ্য অসমত চলিব বুলডোজাৰ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে সামগুৰিত প্ৰশাসনে জাৰি কৰিছে জাননী। সামগুৰি চক্ৰ বিষয়াৰ জাননী পাই বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। সামগুৰিৰ খাটুৱাল মৌজাৰ অন্তৰ্গত বেলগুৰি কছাৰী গাঁৱত চলি আছিল বৃহৎ বেদখল। প্ৰায় ৬টাকৈ চৰকাৰী গেজিং ৰিজাৰ্ভত উচ্ছেদ চলাব ৰাজ্য চৰকাৰে। কছাৰী গাঁৱত ৩ নং দাগৰ ৫২৮, ৫০৬, ৫০৫ আৰু ৬০৪ গেজিংত হ'ব এই উচ্ছেদ অভিযান। আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আৰক্ষীৰ জালত আমচুৰ ১২ সদস্য। জিলা সভাপতিসহ ১২ নেতা পৰিয়াল আৰক্ষীৰ জালত। লখিমপুৰ আৰক্ষীৰ জালত আমচুৰ নেতা। মালবাহী ট্ৰাকৰ পৰা ধন দাবী কৰিছিল আমচুৰ নেতাই। আটক হৈছে আব্দুল হুছেইন, ফাৰুক হুছেইন, জাহাৰুল ইছলাম আৰু ফৰিজুল হক। ৰফিকুল উদ্দিন, আহমেদ, বিকি মণ্ডল, নাজমুল হককো আটক হৈছে। আমি এই মুহূৰ্তত জনাই আছো আটক হৈছে জিলা সভাপতি জিয়াউল ইছলাম, সাধাৰণ সম্পাদক আলাউদ্দিন খিলজি। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে দেশৰ কৃষকসকললৈ আহিছে সুখবৰ। অপেক্ষাৰ অন্ত পৰিল। মাত্ৰ কেইটামান দিনৰ পাছতে কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব ধনসমূহ। PM কিষাণৰ সন্মান নিধি আঁচনিৰ ২০ নং কিস্তিৰ ধন পাব একাউণ্টত। ২ আগষ্টত প্ৰত্যেকজন হিতাধিকাৰীয়ে পাব ২০ নং কিস্তিৰ ধনসমূহ। ২০ নং কিস্তিৰ ধন ২,০০০ টকা পোনে পোনে পাব একাউণ্টত। যিসকলে হিতাধিকাৰীয়ে অৰ্থাৎ যিসকল হিতাধিকাৰীয়ে eKYC এতিয়ালৈকে আপডেট কৰা নাই, এইসকলে আপডেট কৰক pmkisan.gov.in ৱেবছাইটত গৈ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মেঘালয় ভ্ৰমণলৈ যাব বিচৰা পৰ্যটকসকললৈ আহিছে এটা দুখবৰ। মেঘালয় চেৰাপুঞ্জীত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে বনভোজ। চেৰাপুঞ্জীত পথৰ কাষত ভোজ খোৱা, মুকলিকৈ ৰন্ধা বঢ়া কৰা নিষেধ। চেৰাপুঞ্জীলৈ গ'লে এতিয়াৰ পৰা আপুনি মুকলিভাৱে কৰিব নোৱাৰিব সুৰাপান। একাংশ পৰ্যটকে চেৰাপুঞ্জীৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে এই সিদ্ধান্ত। পথৰ কাষতে একাংশ লোকে জাবৰ পেলাই মেঘালয়ৰ সৌন্দৰ্যলৈ আনিছে ভাবুকি। মেঘালয় প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখিব পৰ্যটকৰ ওপৰত। বনভোজ খাবলৈ যোৱা পৰ্যটকে গাড়ীতে লৈ যাব লাগিব ডাষ্টবিন। পেলনীয়া সামগ্ৰী নিজেই নিজৰ গাড়ীত কঢ়িয়াই নিব লাগিব পৰ্যটকে। এই মুহূৰ্তত দিবলৈ লৈছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। নোৱাগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰতুল বৰদলৈ অসুস্থ। গুৱাহাটীৰ ব্যক্তিগত হাস্পাতালত চিকিৎসাধীন হৈ আছে প্ৰতুল বৰদলৈ। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছো মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ পাছতে উৰিয়াম ঘাটত ফুল একশ্যন মুডত হৈছে বন বিভাগ। মাইক যোগে স্থান খালী কৰিবলৈ শেষ সকিয়নি উৰিয়াম ঘাটৰ বেদখলকাৰীক। ২৯ জুলাইত উৰিয়াম ঘাটত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পূৰ্ণ সম্ভাৱনা। গাঁৱে গাঁৱে গৈ মাইক যোগে বেদখলকাৰীক শীঘ্ৰে স্থান খালী কৰাৰ নিৰ্দেশ। উৰিয়াম ঘাটৰ সোণাৰী বিল, মধুপুৰ, বিদ্যাপুৰ, ফিটাঘাট, ইফালে খেৰবাৰী অঞ্চলতো মাইক যোগে জাননী দিছে বন বিভাগৰ দলে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ১ আগষ্টত অসম বন্ধ ঘোষণা ১৩টাকৈ সংগঠনৰ। ১ আগষ্টত অসম বন্ধ ঘোষণা কৰিছে ১৩টাকৈ সংগঠনে। অনুসূচিত জাতিৰ ১৩ সংগঠনে ঘোষণা কৰিছে এই অসম বন্ধৰ কথা। আমি পুনৰবাৰ জনাই আছো এটা বিগ নিউজ। কেওট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্তিৰ বিৰোধিতাৰে সংগঠন কেইটা
29 জুলাইত অসম বিধানসভা ঘেৰাও কৰিব সংগঠনকেইটাই জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ 13টা অনুসূচিত জাতিৰ সংগঠনৰ 29 আগষ্টৰ দিনাই জিলাই সমজিলাই হ'ব বৃহৎ ধৰ্ণা কাৰ্যসূচী পৰৱৰ্তী খবৰটো হৈছে পুনৰ ধুবুৰী সংখ্যালঘু উচ্ছেদিতৰ কাষত বিধায়ক অখিল গগৈ 4 আগষ্টত আন্দোলন ঘোষণা কৰিলে অখিল গগৈয়ে সংখ্যালঘুৰ বিৰুদ্ধে চলোৱা অত্যাচাৰ বিৰুদ্ধে পুনৰ সৰব অখিল মুখ্যমন্ত্ৰীয়ে উচ্ছেদিতক মাটি দিম বুলি কৈ মাটি নিদিলে ত্ৰিপাল তৰিত থকা অস্থায়ী শিবিৰো ভাঙিছে চৰকাৰৰ আৰক্ষীয়ে উচ্ছেদিতৰ ত্ৰিপাল ফালি পেলাইছে অসম আৰক্ষীয়ে নিশা মহিলা উচ্ছেদিতক অত্যাচাৰ কৰিছে অসম আৰক্ষীয়ে কেৱল হিন্দুক ভোট পাবৰ বাবে মুছলমানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে 30 জুলাইত মুখ্য সচিবক লগ কৰি উচ্ছেদিতৰ ন্যায়ৰ বাবে কথা পাতিব অখিল গগৈয়ে আৰু 4 আগষ্টত উচ্ছেদিতক লগত লৈ গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব ধুবুৰীত উচ্ছেদিতক ভূমি নিদিয়া পৰ্যন্ত এই আন্দোলন চলি যাব বুলি হুংকাৰ দিছে বিধায়ক অখিল গগৈয়ে এই মুহূৰ্তত দিবলৈ লৈছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো অহা 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এছিয়া কাপৰ মহাৰণ 14 ছেপ্টেম্বৰত সমৰত নামিব চিৰপৈৰী ভাৰত আৰু পাকিস্তান T20 ফৰ্মেটত অনুষ্ঠিত হ'ব এইবাৰ এছিয়া কাপ আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আমি প্ৰথমতে চুৰ কেইজনক দেখুৱাই আছো আপোনালোকে প্ৰত্যক্ষ কৰক এই কেইজন হৈছে চুৰ আৰু এই কেইজনে 8 লক্ষাধিক টকাৰ খুৰা চুৰি কৰি আৰক্ষীৰ জালত জামাল আলী জহিৰুদ্দিন আলী তহিদ আলী বদৰুদ্দিন সুৰবত আলী ইকৰাম আলী আৰু বদৰুজ্জামান গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই 28 কেইজনক 8 লক্ষাধিক টকাৰ খুৰা চুৰি কৰি আৰক্ষীৰ জালত পৰিছে এই কেইজন চুৰ আমি এই মুহূৰ্তত দেখুৱাই আছো আপোনালোকে চাব পাৰে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উৎকট গৰমৰ মাজতে APDCLৰ হটকাৰী সিদ্ধান্ত কাইলৈ পুৱা 6 বজাৰ পৰা নাথাকিব বিদ্যুৎ সেৱা জাননীযোগে জনালে বিদ্যুৎ উপসংমণ্ডল বিভাগে চিৰাংগৰ বিজনীত বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত কৰিছে APDCLে